নমস্কাৰ বন্ধুসকল, আজি হয়তো আপোনালোকে থাম্বনেইল আৰু ভিডিঅ' আৰম্ভণিৰ পৰা গম পাইছে যে আজি এই ভিডিঅ'টো কি হ'বলৈ গৈ আছে। আজি হ'বলৈ গৈ আছে আমাৰ কেদাৰনাথ যাত্ৰা আৰু গৈ আছোঁ কেদাৰনাথ। গতিকে বন্ধু বান্ধৱীসকল ৰেডি হৈ যাওক আজি দৰ্শন কৰিবলৈ কেদাৰনাথ মন্দিৰ। এই যি সুন্দৰ প্ৰাকৃতিক দৃশ্য, একা বেকা পাহাৰীয়া ৰাস্তা। আজি 2023 চনৰ 29 ছেপ্টেম্বৰ আৰু ৰাতিপুৱা 5 বজাৰ লগে লগে সকলো ভক্তই একেলগে মনত সাহস বান্ধি ভগৱানৰ প্ৰতি থকা যি আমাৰ আধ্যাত্মিক শ্ৰদ্ধা সেইবোৰ বুকুত কঢ়িয়াই যাত্ৰা আৰম্ভ কৰিছোঁ গৌৰীকুণ্ডৰ পৰা কেদাৰনাথ মন্দিৰলৈ। বন্ধুসকল, যদিও লিখা থাকে 17 কিলোমিটাৰ, মানে গৌৰীকুণ্ডৰ পৰা কেদাৰনাথ মন্দিৰলৈ 17 কিলোমিটাৰ বুলি লিখা থাকে, তথাপিও কিন্তু প্ৰায় 22 কিলোমিটাৰমান হয় আৰু যিমান পাৰোঁ শ্বৰ্টকাট ল'ব চেষ্টা কৰিছোঁ। আৰু মানে এতিয়া ৰাস্তা দি অহা নাই, মানে অলপমান ৰাস্তাৰ কাষেদি অলপমান নামি পেলাই আহিছোঁ যাতে অলপ সোনকালে পাওঁগৈ, আকৌ কমকৈ লাগে। আৰু দেখা পাইছে আপোনালোকে এই ভিডিঅ'ত যে কাষত থকা ট্ৰেইনবিলাক দেখা পাইছেনে, এই ট্ৰেইনবিলাকত আপোনালোকে যদি ইচ্ছা কৰে থাকিবলৈ পাৰে। আৰু আজি বতৰো ফৰকাল, গতিকে মন বেছি ফৰকাল লাগি আছে। বন্ধুসকল, কেদাৰনাথ মন্দিৰলৈ যাবৰ কাৰণে গৌৰীকুণ্ডৰ পৰা আপোনালোকে খোজকাঢ়িব লাগিব, নহ'লে আপোনালোকে যাব লাগিব ঘোঁৰাত, নহ'লে পিঠটোত। পিঠটো হৈছে মানুহে পিঠিত লৈ যাব আপোনাক। আৰু যদি আপোনালোকে বিচাৰে যে মই ঘোঁৰাত যাম, ঘোঁৰা ভাড়া কৰিব পাৰে ইয়াৰ পৰা কেদাৰনাথ মন্দিৰলৈকে, আৰু আপোনালোকে তাত ভাড়া দিব লাগিব প্ৰায় 6000 মান। ইয়াৰ লগতে আছে হেলিকপ্টাৰৰ ব্যৱস্থা। যদি আপোনালোকে প্ৰাইভেট বা গভৰ্ণমেণ্ট হেলিকপ্টাৰত আহিব বিচাৰে তেতিয়াহ'লে আগতীয়াকৈ টিকেট কৰি আপোনালোকে হেলিকপ্টাৰতো আহিব পাৰে। বন্ধুসকল, কেদাৰনাথ যাত্ৰাৰ সময়ত যিকোনো সময়তে বতৰ সলনি হ'ব পাৰে। দেখা পাইছিলে এইমাত্ৰ ৰ'দ দি আছিল আৰু এইমাত্ৰ চাওক মেঘাচ্ছন্ন, আৰু ইয়াতে যিকোনো সময়তে বৰষুণ দিব পাৰে। গতিকে আপোনালোকে যদি এই যাত্ৰা কৰে তেতিয়াহ'লে লগত ৰেইনকোট বা ছাতি আনিবলৈ একেবাৰে নাপাহৰিব। আৰু এতিয়া আমি পাইছোঁ আহি নন্দী বেছ কেম্প, ইয়াতে অকণ ৰেষ্ট ল'ম। গৌৰীকুণ্ডৰ পৰা কেদাৰনাথলৈ যোৱা ঠেক পথৰ সৌন্দৰ্যৰ মাজতে মহিমাময় হিমালয়ে নিজৰ কালজয়ী ভৱিষ্যতৰ উন্মোচন কৰে। বৰফেৰে সুসজ্জিত উচ্চ শৃংগ, ঠাণ্ডা বতাহ, কিছু সময়ৰ মাজে মাজে সলনি হোৱা বতৰ আৰু কাষেৰে বৈ যোৱা মন্দাকিনী নদীৰ কি যে প্ৰাকৃতিক সৌন্দৰ্য, ভগৱানৰ কি যে অপৰূপ সৃষ্টি। একা বেকা পাহাৰীয়া ৰাস্তা, মাজে মাজে ৰৈ ৰেষ্ট লৈছোঁ, তাতে ঠাণ্ডা। আৰু এয়া চাওক কিমান একা বেকা ৰাস্তাৰে আহিব লাগে, মানুহবিলাক চাওক, ঘোঁৰাবিলাক চাওক আহি আছে, কিমান তলৰ পৰা আহিছোঁ আমি। আৰু বন্ধুসকল, 4 কিলোমিটাৰমান গ'লেই আমি পামগৈ কেদাৰনাথ মন্দিৰ। বন্ধুসকল, এই মুহূৰ্তত আমি পাইছোঁ আহি ৰামবাৰা। এই ৰামবাৰাতে মানে প্ৰাথমিক চিকিৎসা কেন্দ্ৰ আছে। এইটো চাওক চাইনবোৰ্ড দেখাইছোঁ মই, আৰু এইটোৱে হৈছে প্ৰাথমিক চিকিৎসা কেন্দ্ৰটো। মন্দিৰৰ কাষ চাপি অহাৰ লগে লগে ইমান দূৰ খোজকাঢ়ি অহা দুখ ভাগৰ সকলো পাহৰি গৈছোঁ, আৰু মন্দিৰ চোৱাৰ যি হেঁপাহ সেয়াই যেন উৎফুল্লিত কৰি তুলিছে মন। দূৰৈত বজা মন্দিৰৰ ঘণ্টাৰ শব্দই, শংখৰ শব্দই যেন মন্দিৰ চোৱাৰ যি হেঁপাহ দুগুণ তিনিগুণ কৰি তুলিছে। অৱশেষত আপোনালোকৰ সন্মুখতে এয়া শ্ৰী শ্ৰী কেদাৰনাথ মন্দিৰ। যাওঁ এতিয়া ওচৰৰ পৰা দৰ্শন কৰোঁ। আৰু ইয়াত দেখা পাইছে কিমান দীঘল লাইন, সকলো ভক্তৰে মুখত কেৱল হৰ হৰ মহাদেৱ, হৰ হৰ শম্ভু, হৰ হৰ শম্ভু। এই মন্দিৰৰ সন্মুখতে বাবাজীসকলে মানুহবোৰক আশীৰ্বাদ দিছে। আৰু এয়া চাওক মন্দিৰৰ ঠিক সন্মুখতেই আছে নন্দীৰ এটা শিলৰ মূৰ্তি। আৰু যদি কোনোবাই বাহিৰতে কিবা ধূপ ধূনা জ্বলাব বিচাৰে তেতিয়াহ'লে ইয়াতে জ্বলাব পৰা ব্যৱস্থা আছে। ধূপ ধূনা চাকি যিকোনো ধৰণৰ ইয়াতে জ্বলাব পাৰে। আৰু ইয়াতে মানে ভিডিঅ' কৰাৰ এলাউ নাই, তথাপি মই যিখিনি পাৰোঁ সন্মুখৰ পৰা দেখাইছোঁ। আমি এতিয়া আহিছোঁ মন্দিৰৰ ঠিক পিছফালে থকা ভীমশিলা শিলটোৰ ওচৰলৈ। এই শিলটোৰ বিষয়ে যিসকলে গম নাপায় মই তেওঁলোকক কৈ দিওঁ। 2013 চনত যি প্ৰলয়নকাৰী বান আহিছিল এই ঠাইলৈ, তেতিয়া সকলোবিলাক ঘৰ দুৱাৰ, মানুহ দুনুহ, জীৱ জন্তু সকলোবোৰ উটুৱাই লৈ গৈছিল বানে, কিন্তু মন্দিৰৰ একো ক্ষতি হোৱা নাছিলে। এই মন্দিৰটোক ৰক্ষা কৰিছিল এই ভীমশিলা শিলটোৱে, যিটো মোৰ সন্মুখত আপোনালোকে দেখা পাইছে, কেমেৰাত দেখা পাইছে আপোনালোকে। এয়াই হৈছে ভীমশিলা, য'ত এই শিলটো আহি থিয় হৈছে। এই ঠাইৰ পৰা যি বানপানী আহিছিল ওপৰৰ পৰা, মানে
পাহাৰৰ পৰা যি বান আহিছিলে সেই বান এইবাৰ দুভাগ হৈ গ'ল আৰু মন্দিৰটোক সম্পূৰ্ণৰূপে ৰক্ষা কৰিলে। যদি আপোনালোকে চাব বিচাৰে অলপ মই বেক হৈ দেখাওঁ আপোনালোকক। চাওক, মন্দিৰৰ ঠিক পিছফালে ইমান ডাঙৰকৈ আছে এই ভীমশিলা শিলটো। 2013 চনৰ যি প্ৰলয়ংকাৰী বানপানী আছিলে তাৰ আগতে কিন্তু এই ভীমশিলা শিলটো এই ঠাইত নাছিলে। পিছত বানপানীৰ পিছত এই শিলটো ইয়াত থকা দেখা পালে সকলোৱে, আৰু এই শিলটো ক'ৰ পৰা আহিল কোনেও আজিলৈকে গম পোৱা নাই। সকলোৱে বিশ্বাস কৰে যে মন্দিৰটোত বানপানীৰ ফলত হ'ব পৰা অনিষ্টৰ পৰা ৰক্ষা কৰিলে কেৱল এই ভীমশিলা শিলটোৱে। ভাৰতৰ উত্তৰাখণ্ডৰ গাঢ়োৱাল হিমালয়ত অৱস্থিত কেদাৰনাথ মন্দিৰৰ ঐতিহাসিক আৰু ধৰ্মীয় তাৎপৰ্য অপৰিসীম। ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত এই প্ৰাচীন মন্দিৰটো 8ম শতিকাত আদি শংকৰাচাৰ্যই নিৰ্মাণ কৰা বুলি বিশ্বাস কৰা হয়। কিংবদন্তি অনুসৰি মহাভাৰতৰ যুদ্ধৰ পিছত পাণ্ডৱসকলে যুদ্ধৰ লগত জড়িত পাপৰ বাবে ভগৱান শিৱক ক্ষমা বিচাৰিবৰ কাৰণে আহিছিল ইয়ালৈ, আৰু তেওঁলোকক প্ৰত্যক্ষভাৱে ক্ষমা কৰিবলৈ অনিচ্ছুক ভগৱান শিৱই মহলৈ ৰূপান্তৰিত হৈ পলাই ঘূৰি ফুৰিছিল। পিছত সেই মহৰ অংগবোৰ বিভিন্ন স্থানত পৰিল আৰু কেদাৰনাথত মহৰ খোজটো আৱিৰ্ভাৱ হোৱা বুলি কোৱা হয়। এই কেদাৰনাথ মন্দিৰটো আছে 3583 মিটাৰ উচ্চতাত। প্ৰতি বছৰে হাজাৰ হাজাৰ তীৰ্থযাত্ৰীয়ে কেদাৰনাথলৈ যাত্ৰা কৰে আৰু ঠেক ভূখণ্ডৰ মাজেৰে ট্ৰেকিং কৰি ভগৱান শিৱৰ আশীৰ্বাদ বিচাৰে। ইয়াৰ চাৰিওকাষে আৱৰি থকা শুভ্ৰ হিমালয়ৰ শৃংগবোৰে আৰু ইয়াৰ লগতে আধ্যাত্মিক আভাই কেদাৰনাথক হিন্দু ভক্তৰ বাবে এক পূজনীয় গন্তব্যস্থান আৰু ভাৰতক চহকী সাংস্কৃতিক আৰু ধৰ্মীয় ঐতিহ্যৰ প্ৰমাণ হিচাপে গঢ়ি তুলিছে। আমি আমাৰ লগত লৈ অহা অসমীয়া সাজপাৰযোৰ পিন্ধিলোঁ আৰু এতিয়া লাইন পাতি আছোঁ মন্দিৰৰ ভিতৰত গৈ মন্দিৰ দৰ্শন কৰিবৰ কাৰণে। দেখা পাইছে কিমান দীঘল লাইন, মানুহৰ গাড়ী নিচিনা সোঁত, আৰু এনেকৈ বৰ্তমান লাইনত আছোঁ। দেখা পাইছে লাইন পাতি যাম, মন্দিৰ দৰ্শন কৰিম। মন্দিৰৰ ভিতৰৰ ভাগ দেখাব নোৱাৰিম আপোনালোকক ব্লগত, কাৰণ মন্দিৰৰ ভিতৰত ভিডিঅ' কৰা এলাউ নাই। তথাপি মই দেখাইছোঁ ইয়াৰ চাৰিওফালৰ পৰিৱেশটো আপোনালোকে চাওক আৰু এনজয় কৰক। अंदर को गली में घुसते नहीं बताया। মন্দিৰ যাওঁতে মন্দিৰৰ পথতে আপোনালোকে বিভিন্ন ধৰণৰ দোকানবোৰ পাব, য'ৰ পৰা আপোনালোকে প্ৰসাদ কিনিব পাৰিব বা যিকোনো ধৰণৰ যিবিলাক আমাৰ পূজাত ব্যৱহৃত বস্তু সেইবোৰ কিনিবলৈ পাৰিব। গতিকে চিন্তা কৰিবলগীয়া নাই, খালি লগত কেছ টকা লৈ আহিব। যিহেতু ইয়াতে নেটৱৰ্কটো ইমান ঠিক নাথাকে, গতিকে অনলাইন পে'মেণ্ট কেতিয়াবা হ'ব পাৰে, কেতিয়াবা নহ'বও পাৰে, কিন্তু অনলাইন পে'মেণ্টৰ ব্যৱস্থা আছে, কিন্তু কেছ টকা লগত আনিব নাপাহৰিব। মানে ইয়াতে বতৰ বহুত জল্দিয়ে চেঞ্জ হৈ যায়। দেখা পাইছিলে অলপ আগতে ৰ'দ দি আছিলে আৰু এতিয়া চাওক চিপ চিপকৈ বৰষুণো পৰিছে আৰু মেঘাচ্ছন্ন সম্পূৰ্ণ হৈ গ'ল। ইয়াৰ বতৰৰ কোনো ঠিক নাই, গতিকে লগত গৰম কাপোৰ আৰু ছাতি বা ৰেইনকোট আনিব একেবাৰে নাপাহৰিব। আৰু লগত যদি পাৰে এটা লাঠি লৈ আহিব, যাতে আপুনি পিছল পকা ৰাস্তাবোৰত খোজকাঢ়িবলৈ সুবিধা হয়। দেখা পাইছেনে এই মানুহবোৰে যে লাঠি লৈ আছে হাতত, যেতিয়া বৰষুণ পৰে বা ওখ ঠাইত উঠিবলগীয়া হয় তেতিয়া এই লাঠিপাতৰ সহায়ত সুন্দৰকৈ উঠিব পৰা যায়। আমি এতিয়া আহিছোঁ মন্দিৰৰ নিচেই কাষতেই থকা শ্ৰী আদি শংকৰাচাৰ্যৰ এটা মূৰ্তি আছে ওচৰতে, গতিকে তালৈ আহিছোঁ সেই মূৰ্তিটো দৰ্শন কৰিবৰ কাৰণে। আৰু যাওঁ বলক এতিয়া মূৰ্তিটো দৰ্শন কৰোঁ। 아니요.
এতিয়া সময় হৈছে সন্ধিয়া 5টা আৰু আমি আহিছোঁ টেণ্টলৈ। ইয়াতে আপোনালোকে প্ৰাইভেট আৰু গভৰ্ণমেণ্ট দুয়োটা টেণ্টে পাই যাব। যদি আপোনালোকে প্ৰাইভেট টেণ্ট ল'ব বিচাৰে তেতিয়াহ'লে প্ৰাইভেট টেণ্টত পাৰ পাৰ্চন হ'ব 500K, আৰু যদি ফুল টেণ্টটো ল'ব বিচাৰে তেতিয়াহ'লে ইয়াতে আহিব 2500। আৰু আপোনালোকে ইয়াতে যদি ইচ্ছা কৰে গভৰ্ণমেণ্ট টেণ্টটো ল'ব পাৰে, কিন্তু পাবলৈ বহুত টান হয়। ইয়াতে গভৰ্ণমেণ্ট টেণ্ট হৈছে GMVNৰ নন্দিত কমপ্লেক্স আৰু স্বৰ্গৰোহিণী কমপ্লেক্স। সন্ধিয়া 6 বজাৰ লগে লগে আৰম্ভ হৈছে মন্দিৰৰ আৰতি, আৰু এতিয়া সন্ধিয়া 6 বজাৰ লগে লগে সকলোবিলাক দৰ্শনাৰ্থী আহি লগ হৈছে এই মন্দিৰৰ বাহিৰত প্ৰাংগণত। আৰু এয়া চাওক কিমান মানুহ ভৰি দিব ঠাই নাই। ইয়াতে বৰ্তমান সময়ত আৰতি আৰম্ভ হ'ব, গতিকে বলক আৰতি দৰ্শন কৰোঁ আৰু ভগৱান শিৱৰ, ভগৱান মহাদেৱৰ আমি আশীৰ্বাদ লওঁ। মন্দিৰৰ দুৱাৰ ৰাতিপুৱা 6 বজাৰ লগে লগে খোলা হয় আৰু সন্ধিয়া 8:30 বজাত মন্দিৰৰ মুখ্য দুৱাৰ বন্ধ কৰা হয়। আৰু বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক অলপ মটিভেট কৰিব একেবাৰে নাপাহৰিব। হৰ হৰ মহাদেৱ, জয় কেদাৰনাথ বাবা কি জয়।